হামিদা ওয়া মুসাল্লিয়া আম্মা বাদ। প্রিয় শ্রোতা মণ্ডলী, এতিয়া আমার আলোচনা হয়েছে যে আমি 17 তারিখে কুরবানি দিম। যেতিয়া আমি কুরবানি দিম তেতিয়া আমি কেনে ধৰণৰ জন্তু কুরবানি দিম আৰু জন্তু কেনেকুৱা হ'ব লাগিব সেই বিষয়ে আলোচনা কৰিম। প্ৰিয় শ্ৰোতা মণ্ডলী, যদি আমি উটৰ কুরবানি দিওঁ তেনেহ'লে উটৰ বয়স হ'ব লাগিব 5 বছৰ, আৰু যদি আমি গৰু কুরবানি দিওঁ তেনেহ'লে গৰুৰ বয়স হ'ব লাগিব 2 বছৰ, আৰু যদি আমি ছাগলী কুরবানি দিওঁ তেনেহ'লে ছাগলীৰ বয়স হ'ব লাগিব 1 বছৰ। যদি 1 বছৰৰ পৰা এদিন কম হয় আৰু 2 বছৰৰ পৰা এদিন কম হয় আৰু 5 বছৰৰ পৰা এদিন যদি কম হয় তেনেহ'লে আমাৰ কুরবানি শুদ্ধ নহ'ব। সেইকাৰণে আমাৰ কৰণীয়, যেতিয়া আমি জন্তু কিনিবলৈ যাম, কিবা জন্তু কিনিম, তেতিয়া আমি এই জন্তুৰ বয়সৰ ওপৰত অকণমান চিন্তা কৰি তাৰপিছত আমি কুরবানিৰ জন্তু ল'বলৈ চেষ্টা কৰিম। ধন্যবাদ।